নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি ভিডিঅ'ত আমি পুনৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 বাবে প্ৰজেক্ট ৰিপৰ্ট লৈ আহিছো। গতিকে আপোনালোকৰ কমেন্ট অনুসৰি আমি এগেইন আজি ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপৰ ওপৰত প্ৰজেক্ট ৰিপৰ্টখন সম্পূৰ্ণ কমপ্লিট প্ৰজেক্ট ৰিপৰ্টখন লৈ আহিছো। যিসকল লোকে মোৰ এখন ভিডিঅ'ত বা প্ৰিভিয়াছ ভিডিঅ'ত মোৰ কমেন্ট কৰি থৈছে মোক এখন প্ৰজেক্ট ৰিপৰ্ট লাগে বা এখনৰ ওপৰত প্ৰজেক্ট ৰিপৰ্ট লাগে বুলি কমেন্ট কৰি থৈছে, মই এটাকৈ প্ৰজেক্ট ৰিপৰ্টখন মই ভিডিঅ'ত লৈ আহিছো। জাষ্ট আপুনি অকমান ধৈৰ্য ধৰি ৰখি দিব। প্ৰজেক্ট ৰিপৰ্ট বনাবলৈ অকমান সময় কনজিউম কৰে, গতিকে জাষ্ট দুদিনৰ গেপতে মই সকলোৰ কাৰণে আপোনাৰ কমেন্ট অনুসৰি যাৰ কমেন্ট হাইছ আছে আমি ফিল্টাৰ কৰি পেলাই তেওঁলোকৰ কমেন্টখন আমি তেওঁলোকৰ প্ৰজেক্ট ৰিপৰ্টখন প্ৰথমে লৈ আহিবলৈ চেষ্টা কৰিছো। আমাৰ প্ৰিভিয়াছ যদি আপোনালোকৰ গড ফাৰ্মিং লগতে ডিটিপি জেৰক্স শ্বপৰ ওপৰত আমি অলৰেডি প্ৰজেক্ট ৰিপৰ্টখন আমি আপলোড কৰিছো ইউটিউবত। গতিকে তাৰ পৰা আপুনি যদি লিংকখন এতিয়ালৈকে নাই পোৱা কমেন্ট কৰি জনাব, তো মই লিংকখন আপোনাৰ কাৰণে দি দিম। তো আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি তাক আপুনি এডিট কৰি আপোনাৰ বাবে প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰিব পাৰিব। গতিকে ইয়াৰ উপৰি যদি কাৰোবাৰ নতুন প্ৰজেক্ট ৰিপৰ্টৰ প্ৰয়োজন হৈছে কমেন্ট কৰি নিশ্চয় জনাব। গতিকে বলক এখন মই ভিডিঅ'টো কন্টিনিউ কৰিছো। আপোনালোকে কেনেধৰণে ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপৰ কাৰণে নিজৰ প্ৰজেক্ট ৰিপৰ্টখন তৈয়াৰ কৰিব। গতিকে এখন যোনটো প্ৰজেক্ট হয় চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান CMA 2.0 যোনটো এখন ফৰ্মেটখন তাত এভেইলেবল নাই, আপোনালোকে হয়তো গম পাইছে, সেইবাবে আপোনালোকে বাৰে বাৰে ইলেক্ট্ৰিক শ্বপৰ কাৰণে কমেন্ট কৰি সুধি আছে। গতিকে এইখন ফৰ্মেটখন তাত এভেইলেবল নাই। তো এখন নহয় কি এনেকুৱা নহয় কি আপোনাৰ যে চিফ আত্মনিৰ্ভৰ অসম অভিযানৰ যোনটো আমাৰ ফৰ্মেট হয় প্ৰজেক্ট ৰিপৰ্টৰ এখন টেমপ্লেটখন ফলো কৰিবই লাগে। তো তেনেধৰণৰ কোনো ৰিকমেণ্ডেশ্যন নাই। তো ইয়াত যোনটো আপোনাৰ নম্বৰ থাকে টেমপ্লেট নম্বৰখন থাকে সেইখন নহ'লেও চলি যায়। যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব মই অপশ্যনখন দেখাইছো এনেধৰণে। তো এইখন আপুনি নিদিয়াকৈ ন কৰি পেলাই আপুনি এনেধৰণে নিজৰ কাষ্টমাইজেবল আপুনি প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰিব পাৰিব। গতিকে দেখা পাইছে ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপ মই প্ৰজেক্ট কষ্টখন টোটেল 2,50,000 ৰুপিজ দিছো। নেক্সট আপুনি তললৈ গৈছে এনে আপুনি সকলোৱে গম পাইছে এইটো প্ৰজেক্ট এট গ্লেন্স। ইয়াত আপুনি উদ্যমী যোনে নেম অফ এণ্টাৰপ্ৰেনিয়াৰ যাৰ উদ্যমীৰ নামখন আমি ইয়াত এণ্টাৰ কৰিম। নেক্সট ইয়াত দেখা পাইছে কনষ্টিটিউশ্যন লিগেল ষ্টেটাছ, ইয়াত যেনেধৰণে ইণ্ডিভিজুৱেল মেনশ্যন আছে তেনেধৰণে এখন এৰি দিব। নেক্সট ফাদাৰ্ছ নেম, ইয়াত নিজৰ দেউতাকৰ নাম মেনশ্যন কৰিব। যদি কিছুমানে হাজবেণ্ড নেম বা ৱাইফ নেম মেনশ্যন কৰিম বিচাৰিছে তাত স্পাউছ নেমখন আপুনি মেনশ্যন কৰিব পাৰিব। তাৰপাছত নিজৰ কণ্টেক্ট ডিটেইলছ যেনেধৰণে আমি ডিষ্ট্ৰিক্টখন মেনশ্যন কৰিছোঁ ধেমাজি লেজিছলেটিভ এছেম্বলি কাউন্সিল মই জোনাই হয়। গতিকে আপোনালোক অনুসৰি এখন গোটেইখিনি সলনি কৰি ল'ব। নেক্সট নিজৰ ব্লকখন টাইপ কৰি দিব। নেক্সট নিজৰ ভিলেজখন নাম টাইপ কৰি দিব। নেক্সট PO পিনক'ড ইমেইল ID এণ্ড মোবাইল নাম্বাৰ গোটেইখিনি আপুনি কাৰেক্ট টাইপ কৰিব যাতে নেকি আপোনাৰ প্ৰজেক্ট ৰিপৰ্টখন প্ৰপাৰ হয়। এণ্ড নেক্সট আহিছে লোকেশ্যন অফ দ্য ইউনিট। যদি আপোনাৰ বিজনেছখন ছেম এড্ৰেছ এটা আছে তেনেহ'লে এছ ইট ইজ ছেম হ'ব। আপোনাৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ এণ্ড বিজনেছ এড্ৰেছ একেই হ'ব। যদি আপোনাৰ ঘৰ বেলেগ পাৰ্মানেণ্ট এড্ৰেছখন বেলেগ হয় এণ্ড আপোনাৰ বিজনেছখন বেলেগ এটা লোকেশ্যনত আপুনি ৰাখিম বুলি ভাবিছে তেনেহ'লে ইয়াৰ এড্ৰেছখন ডিফাৰেণ্ট হ'ব। নেক্সট নিজৰ বেংক একাউণ্ট ডিটেইলছখন মাৰিব, একাউণ্ট নম্বৰ, ইয়াত বেংক নেম এলং উইথ ব্ৰাঞ্চ এড্ৰেছখন লিখি দিব। নেক্সট IFC কোডখন মাৰি দিব নিজৰ বেংকৰ। নেক্সট প্ৰপ'জ এক্টিভিটি ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপ বুলি দিছোঁ অলৰেডি। তো প্ৰজেক্ট কষ্ট আমি 2,50,000 হয়। আমি যিহেতু সকলোৱে গম পাইছোঁ গভ ছাবচিডি ইয়াতে 1 লাখ টকা থাকিব এণ্ড আপোনাৰ 1.50 lakhs মিনছ 1.5 লাখ টকা আপোনাৰ বেংক লোন হিচাপে আপোনাক এছিষ্টেণ্ট দিয়া হ'ব। গতিকে টোটেল প্ৰজেক্ট কষ্ট 2,50,000 টকা। নেক্সট পেবেক পিৰিয়ডখন হ'ব আপোনাৰ 5 years। গতিকে নেক্সট আপুনি তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াত দেখা পাইছে বেকগ্ৰাউণ্ডখন, ইয়াত মই গোটেইখিনি ধুনীয়াকৈ লিখি দিছোঁ। তো আপোনালোকে ইয়াত কোনো ধৰণৰ চেঞ্জেছ কৰিব প্ৰয়োজন নাই। যদি বিচাৰে আপুনি চেঞ্জেছ কৰিব পাৰে, কিন্তু এবাৰ মই সকলোকে ৰিকমেণ্ড কৰিম এবাৰ আপুনি নিজৰ এখন বেকগ্ৰাউণ্ডখন পঢ়ি ল'ব। এখন পঢ়ি ল'ব, ইয়াত ধুনীয়াকৈ লিখি দিয়া হৈছে। নেক্সট ইন্ট্ৰডাকশ্যন এবাউট দ্য প্ৰজেক্ট, আপুনি যোনটো ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপ খুলিব বিচাৰিছে গতিকে ইয়াত কি এছেঞ্চিয়েলছ হ'ব পাৰে, কেনেধৰণৰ ছাৰ্ভিচ হ'ব পাৰে অকণমান ইন্ট্ৰডাকশ্যনখন দিয়া আছে। আপুনি পঢ়ি ল'ব যাতে নেকি আপুনি ইণ্টাৰভিউত এখন ভালদৰে এক্সপ্লেইন দিব পাৰে। নেক্সট পটেঞ্চিয়েল অফ দ্য ছেক্টৰ, এখনৰ পটেঞ্চিয়েল কি হয় ইলেক্ট্ৰিকেল ৰিপেয়াৰ ছাৰ্ভিচ আজিকালি প্ৰত্যেক ঘৰতে ঘৰ হওক বিজনেছ হওক ইণ্ডাষ্ট্ৰি হওক প্ৰত্যেক জেগাতে আমি কি আছে এখন ছেক্টৰৰ ডিমাণ্ড আছে। গতিকে ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে, তো আপুনি এখন ভালদৰে চাব। নেক্সট মাৰ্কেটিং ষ্ট্ৰেটেজি কেনেকৈ কৰিব ইয়াত গোটেইখিনি মেনশ্যন কৰা আছে। নেক্সট আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেকশ্যন কৰিব, পপুলেশ্যন ডিষ্ট্ৰিক্ট টাইপ কৰিব। তো আপোনাৰ যোনটো পপুলেশ্যন হয় ডিষ্ট্ৰিক্টৰ এখন ইণ্টাৰনেটৰ পৰা লৈ ল'ব কিমানটো পপুলেশ্যন আছে। তো এজ পাৰ 2011 চনৰ চেঞ্চাছ মতে আহিব। গতিকে আপুনি তাতকৈ অকণমান বঢ়াই লিখিলেও একো প্ৰব্লেম নাই, এপ্ৰক্সিমেট লিখিলে হৈ গ'ল। নেক্সট এক্সিষ্টিং ইলেক্ট্ৰিকেল ৰিপেয়াৰ শ্বপ কিমান আছে আপোনাৰ এৰিয়াত, গতিকে সেইখন আপুনি যদি একজেক্টলি জানে সেইখন লিখি দিব, যদিহে নাই নীল লিখিব। তো যদি আপোনাৰ একজেক্টলি ক'ব নোৱাৰে 5টা 6টা কেইটা আছে তো লিমিটেড লিখিলেও কোনো প্ৰব্লেম নাই। নেক্সট এষ্টিমেট এনুৱেল বিজনেছ ডান বাই দ্য ৰিপেয়াৰ শ্বপ, তো আপুনি এটা এনালাইজ কৰি চাব এটা ইলেক্ট্ৰিকেল শ্বপে বছৰত কিমান টকা আৰ্ণ কৰে। গতিকে মই জাষ্ট 6 to 10 lakhs মেনশ্যন কৰি দিছোঁ। যদি হাই লেভেলৰ হ'ব তো গতিকে নিশ্চয় বেছিকৈ আৰ্ণ হ'ব। গতিকে মই ইয়াত প্ৰজেক্টৰ অনুসৰি এখন আৰ্নিংখন মই ইয়াত মেনশ্যন কৰিছোঁ এষ্টিমেটখন।
Next, number of important government offices, industries, and residential areas in the district. Try kori apni district or noy apni area jot apni dukan center kon dim boli habise. Hekon area kiman ena dhoroner institution homo ase, residential household hobo ase. Moi just approximate 100 plus disu apni apna anuhori analyze kori playat changes koribo. Next, target market kuno hobo pare. Target amar household protek ghot ajikal electricity repairing or kam kas thake. Dukan hobo pare, horu dukan hobo pare. Ji hokale dukan dit hoise teolokor electrical connection kane proyojon hobo pare. Next, apna major buyers kuni hobo pare apna pora ভাল আপোনাৰ কাস্টমাৰ কোন হ'ব পাৰে না হেভি কাস্টমাৰছ বোৰ তো ৰেসিডেন্সিয়েল কাস্টমাৰে হ'ব ম্যাক্সিমাম কাৰোবা ঘৰত লাইন প্ৰবলেম হ'ব কাৰোবা ঘৰত কিবা মেচিন প্ৰবলেম হ'ব তো তেনে ধৰণৰ কমাৰ্শিয়াল এষ্টাব্লিশমেন্ট বা স্মল স্কেল ইন্ডাষ্ট্ৰিজ হ'ব তো এনে ধৰণৰ দিছে যদি আপোনাৰ ক্ষেত্ৰত এখন এপ্লাই নহয় যোনটো এপ্লাই নহয় এখন আপুনি কাটি দিলে হ'ব তো নেক্সট ডিস্ট্ৰিবিউশন চেনেলছ আপোনাৰ যোনটো ডিস্ট্ৰিবিউশন হ'ব আপুনি কাম কাজ কেনেকৈ কৰিব মানুহ ম্যাক্সিমাম আপোনাৰ ওয়াকিং কাস্টমাৰছ থাকিব পাৰে তো পাৰ্টনাৰশ্বিপ কৰিব পাৰে আপুনি ইলেক্ট্ৰিচিয়ান সকলৰ লগত এণ্ড বিজনেছ সকলৰ লগত আপুনি কন্ট্যাক্ট কৰিব পাৰে তো এখন জাস্ট মই এখন মেনশন কৰিছো যদি আপোনাৰ ক্ষেত্ৰত কোনটো এলিজিবল হয় এখন ৰাখিব যদি নহয় ৰিমুভ কৰি দিব মই ট্ৰাই কৰিছো বেষ্ট পাৰ্ট সকলো কাৰণে এখন সকলো কাৰণে ইমপ্লিমেন্ট হয় সকলো কাৰণে সেম হয় তো আপুনি যদি বিচাৰিছে একে হয় তো চেঞ্জেস নকৰিলে হ'ব তো স্ক্ৰল ডাউন কৰিছো এণ্ড ইয়াত চাইছো আমি বিজনেছ সেটআপ প্ৰসেস ভালকে চাই ল'ব প্ৰিফাৰ ইন এ মাৰ্কেট এৰিয়া অৰ নিয়াৰ ৰেসিডেন্সিয়েল কলনিজ তো আমি এনেকৈ এৰিয়াখন সিলেকশন কৰিব লাগিব তো প্ৰকিউৰমেন্ট অফ ইকুইপমেন্ট টুলস ফৰ ইলেক্ট্ৰিকেল ৰিপেয়াৰ্স টেস্টিং মেটেৰিয়েলস ওয়াৰিং মেটেৰিয়েল এখন নিশ্চয় আপুনি জানিব যদি এখন বিজনেছ ফিল্ডৰ আপুনি আছে তো নিশ্চয় আপুনি গম পাইছে আপুনি বুজি পাই ভালদৰে হেখন ইলেক্ট্ৰিকেল বিজনেছ সবখন আপুনি চুজ কৰিছে নেক্সট ৰ মেটেৰিয়েল কি প্ৰয়োজন হ'ব এখন গোটেইখিনি মেনশন আছে এখন ভালদৰে আপুনি নলেজখন ৰাখিব লাগিব নেক্সট মাৰ্কেটিং এণ্ড এডভাৰটাইজমেন্ট কেনেকৈ কৰিব আপুনি প্লেয়াৰ্স লগাব পাৰিলে লোকেল নিউজ পেপাৰত দিব পাৰিব লোকেল চেনেল সমূহ দিব পাৰিব অনলাইন প্ৰমোশন কৰিব পাৰিব তো তেনেধৰণৰ মাৰ্কেটিং ষ্ট্ৰেটেজিখন আমি মেনশন কৰি দিছো নেক্সট সার্ভিস অপারেশন ইলেক্ট্রিক্যাল রিপেয়ার্স মেইনটেনেন্স কন্ট্রোল রিওয়াইরিং এন্ড এমার্জেন্সি সার্ভিসেস কি ধৰণৰ আপুনি সার্ভিস দিব অপারেশন কৰিব গোটেইখিনি মেনশন আছে তো নেক্সট ইম্পৰ্টেন্ট আহি কৈছে কষ্ট অফ দ্য প্ৰজেক্ট তো ইয়াত ফিক্সড ক্যাপিটাল ইনভেস্টমেন্ট তো আপুনি যদি ল্যান্ড আছে আপুনি হয়তো নিজৰো থাকিব পাৰে মই এখন কেছত ভাড়াত দিছো ৰেন্টেড দেখাইছো তো নেক্সট কষ্ট অফ দ্য ওয়ার্কশিট আপুনি ধৰক যত আপুনি ভাড়া ল'ব ৰেন্ট ধৰক 200 স্কয়াৰ ফিট 400 স্কয়াৰ ফিট হ'ব পাৰে তো ইয়াৰ মই মান্থলি ৰেন্ট মেনশন কৰিছো 4000 रुपीस তো আপোনাৰ নিডৰ অনুসৰি আপোনাৰ মার্কেটের অনুসৰি আপুনি এখনত মেনশন কৰি দিব নেক্সট সব সেটআপ এন্ড ইন্টেৰিয়ৰ যোনটো আপুনি দোকান বনাবলৈ খৰচ পাতি হ'ব সম্পূৰ্ণ মই ইন্টেৰিয়ৰ আৰু ভিতৰৰ দোকানখন সেটআপ কৰাত 50000 মেনশন কৰিছো আপুনি এনালাইজ কৰি পেলাই যদি হলনি কৰি বিচাৰিছে হলনি কৰিব পাৰিব নেক্সট ইলেক্ট্ৰিকেল টেস্টিং ইকুইপমেন্ট সমূহ কাৰণে মই 70000 মেনশন কৰিছো ৰিপেয়াৰ টুলস এন্ড এক্সেসৰিজ 30000 रुपीस ইনিশিয়াল ষ্টক ফৰ অফ ওয়্যাৰস ফিটিংস এন্ড মেটেৰিয়েলস তো এখনক 50000 টকা মেনশন কৰিছো আপুনি নিশ্চয় যি সকলে ইলেক্ট্ৰিকেল শপ খুলিম বুলি ভাবিছে প্ৰজেক্ট ৰিপৰ্ট বিচাৰিছে তেওঁলোকে নিশ্চয় এখন ভিডিও চাই বা প্ৰজেক্টখন চাই নিজে গম পাই যাব কত কি এমাউন্ট মাৰা আছে যদি বিচাৰিছে তেওঁলোকে নিজে এখন হলনি কৰিব পাৰিব নেক্সট এখন দেখা পাইছে টোটাল ইনভেষ্টমেন্ট হৈছে 2,20,000 টকা আমাৰ প্ৰজেক্ট আছিল 2,50,000 টকা গতিকে ৰ মেটেৰিয়েলছ এণ্ড আদার্স মিসেলেনিয়াস এক্সপেন্সেস মই দিছো বাকি 30,000 টকা এণ্ড টোটাল প্ৰজেক্ট কষ্ট হ'ব আপোনাৰ 2,50,000 টকা নেক্সট শেডিউল অফ সেলস ৰিয়েলাইজেশন ইয়াত চাব ডিটেইলছ অফ সেলস ইয়াত টোটাল আপোনাৰ সেলস ৰিপেয়াৰিং এণ্ড ইলেক্ট্ৰিকেল এপ্লায়েন্সেস 3,50,000 টকা মেনশন কৰিছো তো এখন আপোনাৰ সেলস ৰিপোর্ট হয় তো ওয়ারিং এন্ড ইনস্টলেশন সার্ভিসেস তেনে ধৰ 1,50,000 रुपीस নেক্সট সেল অফ ইলেক্ট্রিক্যাল কম্পোনেন্টস ইলেক্ট্রিক্যাল পার্টস যদি আপুনি বিক্রি কৰে তো তাত 50,000 টকা মই বছৰৰ সেল দেখাইছো তো টোটাল সেল আপোনাৰ 6,50,000 रुपीस মই মেনশন কৰিছো এখন এনুৱেল সেল হয় তো নেক্সট তাৰ পাছতে দেখাইছো ওয়েজেস এন্ড এডমিনিস্ট্রেটিভ এক্সপেন্সেস আপোনাৰ ধৰক আপুনি কাৰোবা এজন হায়াৰ কৰি থৈছে অথবা নিজেও এমপ্লয়েড হৈ থৈছে তো ধৰক মই এজনৰ কাৰণে 8,500 रुपीस মেনশন কৰিছো ইয়াৰলি এন্ড টোটাল কষ্ট এজনৰ কাৰণে ওয়ার্কার কাৰণে যাব আপোনাৰ 1,02,000 টকা তো তেনে ধৰণে ওয়ার্কশিট ৰেন্টত আপোনাৰ যাব 48,000 रुपीस টেলিফোন এক্সপেন্সেস মই যা 6,000 रुपीस টেলিফোন এন্ড ইন্টাৰনেট এক্সপেন্সেসত 6,000 रुपीस মই মেনশন কৰি থৈছো এন্ড মাৰ্কেটিং এন্ড আদার্স এডভাৰটাইজমেন্ট এক্সপেন্সেসত 5,000 रुपीस এন্ড মিসেলেনিয়াসত মই জাস্ট 5,000 रुपीस মেনশন কৰিছো এন্ড টোটাল আপোনাৰ 1,66,000 रुपीस মই ইয়াত এডমিনিস্ট্রেটিভ বা আদার ওয়েজেস এক্সপেন্সেসত মই এখন টোটাল কষ্টখন বনাই দিছো তো নেক্সট আপোনাৰ আছে ফাইনান্সিয়াল প্ৰজেকশন এন্ড প্ৰফিটেবিলিটি ধৰক আপোনাৰ ইনকাম মই দেখাই দিছিলো এজ পাৰ এনুৱেল ইনকাম 6,50,000 रुपीस তো আপুনি যদি হলনি কৰে তেনেহলে আপুনি ওপৰতো হলনি কৰি দিব লাগিব ইয়াত আপোনাৰ যেটো ইনকাম হয় ইয়াত আপুনি চেঞ্জেস কৰি দিব তো নেক্সট চাব পাৰে এস্টিমেট এক্সপেন্সেস ইয়াত চাব পাৰে আপুনি এডমিনিস্ট্রেটিভ ওয়েজেস এন্ড আপোনাৰ যেটো এডমিনিস্ট্রেটিভ আৰু ওয়েজেস হয় তাত আপোনাৰ টোটাল 1,66,000 रुपीस মই ইয়াত খৰচ দেখাইছো এক্সপেন্সেস দেখাইছো তো তাৰ উপৰি আপোনাৰ ৰ মেটেৰিয়েলস এনে ধৰণৰ
আপোনাৰ লোন এমাউণ্ট আপুনি পে'মেণ্ট কৰিব গতিকে সেইবিলাক গোটেইখিনি আপোনাৰ এক্সপেঞ্চেছসমূহ আছে গতিকে মই এষ্টিমেটেড এক্সপেঞ্চেছ দেখাইছোঁ 3,50,000 ৰুপিজ যদি বিচাৰিছে আপুনি অকণমান কমো কৰিব পাৰে ইয়াত এণ্ড ইয়াৰ অনুসৰি দিছ মাইনাছ দিছ যদি ইয়াৰ লগত আপুনি টোটেল ইনকাম যদি মাইনাছ কৰে তেনেহ'লে আপোনাৰ নেট প্ৰফিট 1,50,000 ৰুপিজ দেখাইছোঁ তো আপোনাৰ লোন ৰিপে'মেণ্ট অপশ্যন থাকিব 5 বছৰৰ কাৰণে গতিকে আপোনাৰ এমাউণ্ট ইণ্টাৰেষ্ট থাকিব 12% ইণ্টাৰেষ্ট গতিকে ইয়াত ৰিপে'মেণ্টৰ যোনটো আপোনাৰ শ্বেডিউল হয় ষ্টেটমেণ্ট গোটেইখিনি মই মেনশ্যন কৰিছোঁ ধুনীয়াকৈ আপুনি ভালদৰে বুজি ল'ব যাতে ইণ্টাৰভিউত আপুনি ভালদৰে এখন এক্সপ্লেইন কৰিব পাৰিব তো নেক্সট কনক্লুজনখন দি দিছোঁ নেক্সট আপোনাৰ নিজৰ নামখন ইয়াত লিখি ল'ব এইখন প্লেচত এণ্ড ইয়াত নিজৰ ছিগনেচাৰখন আপুনি ইনপুট দিব ছিগনেচাৰখন এড কৰিব বা প্ৰিণ্ট আউট লৈ পেলাই আপুনি ওপৰৰ পৰা লিখিব পাৰিব ট্ৰাই কৰিব ছিগনেচাৰখন ডাইৰেক্টলি আপলোড কৰিবলৈ এণ্ড এখন অৰিজিনেল PDF-খন আপলোড আপুনি যোনটো পৰ্টেলত দিব CMMA যোনটো আপোনাৰ পৰ্টেল হয় প্ৰজেক্ট ৰিপৰ্ট আপলোড কৰা তাত অৰিজিনেল ফাইলটো আপুনি আপলোড কৰিব গতিকে এইটো আছিলে আমাৰ ইলেক্ট্ৰিকেল ৰিপেয়াৰিং শ্বপৰ ওপৰত সম্পূৰ্ণ প্ৰজেক্ট ৰিপৰ্ট যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কমেণ্ট কৰি নিশ্চয় জনাব এণ্ড যদি ভিডিঅ'টো হেল্পফুল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ যদি আপোনাৰ বেলেগ কিবা এটা অন্য প্ৰজেক্ট ৰিপৰ্টৰ প্ৰয়োজন হৈছে তো কমেণ্ট কৰি জনাব এণ্ড আপুনি সকলোৱে গম পাইছে প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ ডাউনলোড কৰিব কমেণ্ট কৰি নিশ্চয় জনাব এণ্ড লিংকটো মই আপোনালোকৰ বাবে শ্বেয়াৰ কৰি দিয়া হ'ব থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'